Hello students, আজি এই ভিডিওত আমি ডিসকাস কৰিম কিছুমান ইম্পৰ্টেন্ট লং কোৱেশ্চনছ তোমালোকৰ এক্সামৰ কাৰণে ফাৰ্স্ট ইউনিট টেষ্টৰ। তো বহুতে কৈছা যে সোশ্যাল সায়েন্সৰ এক্সামৰ কাৰণে লং কোৱেশ্চনত অলপ হেল্প লাগে বুলি এমসিকিউ ভিডিওটো আগতে দিয়া হৈছে যদি চোৱা নাই হেতু চাবাগৈ তোমালোকে লিংক মই ডেসক্ৰিপচনত দি দিম। আৰু আহা আজি দেৰি নকৰাকৈ লং কোৱেশ্চনখিনি ডিসকাস কৰো কোনখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এক্সামত প্ৰায় খুদি থাকে। তো আজি আমাৰ ওচৰত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আৰু লগতে ৰিসেন্টলি হৈ যোৱা কিছুমান পেপাৰো আছে তো সেইখিনি পা আমি চাই যাম। তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট আছে। ভাৰতত কেতিয়া মুসলিম লীগৰ গঠন হৈছিল ইয়াৰ এটা উদ্দেশ্য উল্লেখ কৰা when was muslim league formed in india mention its one objective তো এই কোৱেশ্চনটো প্ৰায় খুদি থাকে মুসলিম লীগ কেতিয়া ফৰ্ম হৈছিল তোমালোকে চাই থবা এমসিকিউ হিচাপে খুদে। তাৰপিছত 2 নম্বৰটো মেনশন টু এজেন্ডা অফ স্বদেশী মুভমেন্ট স্বদেশী আন্দোলনৰ দুটা প্ৰধান কাৰ্যসূচী উল্লেখ কৰা তো চাবা তোমালোকে। 3 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় জিওগ্ৰাফি পাৰ্টৰ পৰা তো সেই কোৱেশ্চনটো প্ৰায় আহে অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা what is mean by economic geography তো হেনেকা চাবা তোমালোকে। 5 নম্বৰটো চাবা ইম্পৰ্টেন্ট আছে what is called quasi federal অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বুলে তো হেনেকা কৈ আছে mention 3 impact of স্বদেশী মুভমেন্ট তো কিন চাবা আসামিজ আৰু ইংলিশ দুটাতে দিয়া হৈ আছে তোমালোকে ধৰিব নোৱাৰিলে কোৱালিটিটো বহাই লবা আৰু মইটো স্পিডতে গৈছো তোমালোকে যদি অসুবিধা পোৱা তেনেহলে ভিডিওটো পজ কৰি চালে হ'ল। 9 নম্বৰটো চাবা বহুতখন ডিস্ট্ৰিক্টৰ কোৱেশ্চনটো আহিছে মই দেখা পাইছো সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা write brief about the method of resource conservation তো কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে ৰিপিট হৈ থাকে তো তোমালোকে চাবা এখিনি। তাৰপিছত নেক্সট এখন আমাৰ ওচৰত প্ৰিভিয়াস ইয়াৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ পেপাৰ এখন আছে তো এবাৰ যদি তোমালোকৰ আহা বহুত চান্স আছে কিছুমান কোৱেশ্চন ধৰিব নোৱাৰিলে কোৱালিটিটো বহাই লবা মই কৈ গৈছো। সো সেকেন্ড নম্বৰ কোৱেশ্চনটো চোৱা who was the viceroy of india during establishment of muslim league তো হেতু চাবা তোমালোকে। নেক্সট 3 নম্বৰটো চাবা বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল what was the hidden purpose behind the partition of bengal ইম্পৰ্টেন্ট আছে। তাৰপিছত 4 নম্বৰটো চোৱা when did the people of bengal observe national mourning day তো মই কৈছিলো তোমালোকক যে partition of bengalৰ ডেটটো মনত ৰাখিলে হ'ল হেতুৱে national mourning day হৈ যাব 16 অক্টোবৰ তো হেখিনি তোমালোকে চাবা। কোৱেশ্চন নম্বৰ 5 টো চোৱা হেতু ইম্পৰ্টেন্ট আছে who returned the knighthood title offered by british government আৰু জিওগ্ৰাফি পাৰ্টৰ পৰা তোমালোকৰ 7 নম্বৰটো বহুত ইম্পৰ্টেন্ট আছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ বুলি কাক কোৱা হয় who is considered as the father of modern economic geography তো পিছৰখিনি দিয়া আছে তোমালোকে চাই যোৱা যদি ধৰিব নোৱাৰা কোৱালিটিটো বহাই লবা আৰু ভিডিওটো পজ কৰি চাব পাৰা। ইকোনমিক পাৰ্টৰ পৰা তোমালোকে হোৱাট ইজ বেংক এই কোৱেশ্চনটো চাবা বেংক কি এটো বহুত খুদে। 12 নম্বৰটো চোৱা why was the anti partition of bengal movement named as স্বদেশী মুভমেন্ট তো মুভমেন্টৰ নাম স্বদেশী মুভমেন্ট কিয় ৰাখা হৈছিল হেতু খুদিছে এটো লিখিবা তোমালোকে। তাৰপিছত নেক্সট ওয়ান নেম দা টু ব্ৰিটিছ অফিচাৰ্স who helped lord curzon in the partition of bengal এই 13 নম্বৰটো বহুত ইম্পৰ্টেন্ট আছে। তাৰপিছত জিওগ্ৰাফিৰ পৰা প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা নেচাৰেল ৰিসোৰ্সেস কি হয় হেতু চাবা ৰাইট টু ডিফাৰেন্স বিটুইন ৰিসোৰ্স এন্ড ওয়েলথ। 16 নম্বৰটো চোৱা হোৱাট ইজ মেন বাই কনজাৰভেশ্যন অফ ৰিসোৰ্সেস তো তোমালোকৰ সম্পদ সংৰক্ষণ এই টপিকটোৰ পৰা কোৱেশ্চন আহে তো এটো তোমালোকে ভালকে পঢ়িবা ইয়াৰ আগৰ পেপাৰখনটো আছিল ইয়াতো আছে। তাৰপিছত ঠিক তেনেকুৱাকৈ দিয়া হৈ আছে কোৱেশ্চনখিনি চাই যোৱা তোমালোকে কিবা বুজি নাপালে মোক কমেন্ট সেকশনত খুদিবা। তাৰপিছত নেক্সট এটা আমাৰ ওচৰত ইংলিশ মিডিয়াম কোৱেশ্চন পেপাৰ এখন আছে তো ইয়াতো ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান আছে 1 মাৰ্কছৰ কাৰণে তো তোমালোকে এখিনি চাবা ইয়াৰ পৰা এমসিকিউ আহিব পাৰে। তোমালোক যদি আসামিজ মিডিয়াম হয় তেনেহলে চাই যোৱা অলপ বুজিব ট্ৰাই কৰিবা যদি বুজি নোপোৱা তেনেহলে এই পেপাৰখন স্কিপ কৰিব পাৰা ইয়াৰ পিছত নেক্সট যোনখন পেপাৰ আছে সেইখন অকল আসামিজ মিডিয়ামৰ কাৰণে তো আহা এখন চাই যাও তো ইয়াত 15টা 1 মাৰ্কৰ কোৱেশ্চন আছে ইম্পৰ্টেন্ট এমসিকিউ হিচাপেও আহিব পাৰে যেনেকৈ চোৱা when did the partition of bengal take place বংগ বিভাজন কেতিয়া হৈছিল সেই ডেটটো বহুত ইম্পৰ্টেন্ট হয় when did sepoy mutiny take place তাৰপিছত চোৱা name the woman who was an important part of স্বদেশী movement তাৰপিছত হেনেকুৱাকৈ দিয়া হৈ আছে তোমালোকে পজ কৰি চাবা ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে where was the capital of eastern bengal and assam ক'ত আছিল ঢাকা। তাৰপিছত নেক্সট চোৱা who was the main introducer of industry name bengal chemicals তো এই কোৱেশ্চনটো বহুত ব্ল্যাক পেপাৰত আহিছে এবাৰ আহিব পাৰে তো এটো চাবা তোমালোকে। নেক্সট 10 নম্বৰটো চাবা when was muslim league established কেতিয়া এষ্টাবলিশ হৈছিল তাৰপিছত এনেকুৱাকৈ দিয়া আছে চাই যোৱা তোমালোকে।
প'জ কৰি চাবা কাৰণ ইয়াত স্পীডত দেখুওৱা হৈছে ধৰিব নোৱাৰিব পৰা তোমালোকে আৰু যদি পেপাৰখন স্পষ্টকৈ অহা নাই তেনেহ'লে তোমালোকে কোৱালিটিটো বঢ়াই ল'বা ভিডিঅ' ছেটিঙত গৈ আৰু কিবা যদি কনফিউজন থাকে মোক কমেণ্ট ছেকশ্যনত সুধিবা ইয়াত 2 মাৰ্কছৰ ভিতৰত তোমালোকে ডি নম্বৰটো চাবা ৰাইট এনি টু কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট তাৰপিছত নেক্সট এখন হৈছে আছামিজ মিডিয়ামৰ পেপাৰ এখন আছে তো ইয়াতো ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আছে তোমালোকে নিজে চাই যোৱা আৰু তোমালোক যদি ইংলিছ মিডিয়াম হয় তেনেহ'লে এই পাৰ্টটো তোমালোকে স্কিপ কৰিব পাৰা আকৌ এই পেপাৰখনৰ পিছতো আমি আৰু এখন পেপাৰ ডিছকাছ কৰিম সেইখন হৈছে ইংলিছ মিডিয়ামৰ তো ভিডিঅ'টো এৰি থৈ নাযাবা আৰু আছামিজ মিডিয়ামখিনি এইখিনি চাই যোৱা 9 নম্বৰটো ইম্পৰ্টেণ্ট আছে IUCN তো এইখিনি চাবা তোমালোকে 15 নম্বৰটো চাবা ইম্পৰ্টেণ্ট আছে এইটো সম্পদ পৰিৱৰ্তনশীল বহলাই লিখা ইয়াৰ আগৰ দুখন কুৱেশ্যন পেপাৰটো এই পাৰ্টটোৰ পৰা কুৱেশ্যন সুধিছিলে তো এই পাৰ্টটোৰ পৰা কুৱেশ্যন অহা বহুত চান্স আছে তাৰপিছত আৰু এখন ইংলিছ মিডিয়াম কুৱেশ্যন পেপাৰ আছে 2024ৰ তো ইয়াতো পেটাৰ্ণটো অলপ বেলেগকৈ আছে চাবা তোমালোকে কিবা বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত সুধিবা তো ইয়াত চোৱা হোৱাট ৱাজ দ্য হিডেন এজেণ্ডা বিহাইণ্ড দ্য পাৰ্টিশ্যন অফ বেংগল হু ৱেৰ লাল বাল পাল তো এইখিনিও লিখিবা তোমালোকে ডিছকাছ দ্য কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট টুৱাৰ্ড নেশ্যনেল এডুকেশ্যন এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় 3 মাৰ্কছৰে সোধে তো ইয়াত অলপ দীঘলকৈ লিখিব লাগিব তোমালোকে হোৱাট আৰ দ্য 2 মেইন ডিভিজনছ অফ জিঅ'গ্ৰাফি হোৱাট আৰ দ্য ডিফাৰেণ্ট ইকনমিক এক্টিভিটিজ অফ মেন ৰিচোৰ্চ ইজ ডাইনেমিক তো এই ৰিচোৰ্চ ইজ ডাইনেমিক এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইটো চাবা তোমালোকে ক্লাছিফিকেশ্যন অফ ৰিচোৰ্চেছ তাৰপিছত C নম্বৰ গ্ৰুপত আছে হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ কনষ্টিটুৱেণ্ট এছেম্বলি ইয়াত তোমালোকে কোৱাচি ফেডাৰেল এইটো চাবা তোমালোকে বহুত সোধে এই কুৱেশ্যনটো 1 মাৰ্কৰ সোধে বা 2 মাৰ্কছৰ তো এইটো তোমালোকে চাই থ'বা আৰু মানি এই চেপ্টাৰটোৰ পৰা ফাংচনছ অফ মানি কেৰেক্টাৰিষ্টিক অফ মানি এইখিনি তোমালোকে ভালকৈ চাবা ইমান আছিলে আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু এতিয়ালৈ যদি তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন হোৱা নাই সোনকালে জইন কৰিবা তাত 800+ মেম্বাৰ্ছ হৈ গৈছে আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো তোমালোকে সোনকালে ফ'ল' কৰিবা বহুতে ফ'ল' কৰি আছে তো তোমালোকে মিছ নকৰিবা হেণ্ডেলটো দিয়া আছে তোমালোকে চাৰ্চ কৰিলেই পাবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা